ধন দাবী কৰিছিল সিতু বৰুৱাই আৰু টকাৰ বাবে মুছলমান শ্ৰমিকক আবদ্ধ কৰে বীৰ লাচিত থানা আৰু সিতু বৰুৱাই কেনেধৰণে বাছৰ পৰা নমাই টকা বিচৰা হৈছিল এই ক্ষেত্ৰত মুখ খুলিছে মিয়া শ্ৰমিকে কৈছে যে আমাক ঘূৰাই পঠিওৱা হৈছিল তাৰ পূৰ্বে আমাক বাছৰ পৰা নমাই টকা বিচাৰিছিল ধন দাবী কৰিছিল আৰু সিতু বৰুৱা কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই এই বিষয়টোক লৈ প্ৰশ্ন কৰিছে মিয়া শ্ৰমিকে কৈছে আমাক শিৱসাগৰৰ পৰা দলে বলে উভতাই পঠিয়াইছিল আমাক থাকিবলৈ ঠাই দিয়া নাছিল আমাক ধন দাবী কৰিছিল বাছৰ পৰা নমাই আনি ধন দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছে মিয়া শ্ৰমিকে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ বৰ্তমান উৰহিৰ গছৰ উৰ ওলাইছে টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত থানাই এই অভিযোগ উত্থাপন কৰিছে মিয়া শ্ৰমিকে বীৰ লাচিত থানা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি মিয়া শ্ৰমিকে কৈ গল ঘটনাৰ প্ৰতিটো কথা মঙ্গলবাৰে শিৱসাগৰত বীৰ লাচিত থানা আৰু সিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক বাছৰ পৰা তেওঁলোকক নমাই দিয়া হৈছিল দক্ষিণ হালমৰাৰ ৪৭ জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত থানাই ইয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে আটক কৰিছিল ৫ জনকৈ সদস্যক এই ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে এই ঘটনাৰ শেহতীয়া আপডেট আমি লাভ কৰিছো ৪৭ জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰৰ পৰা উভতি আহি হাত ছিঙি মাৰি দুই সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাইছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট লাভ কৰা হৈছে টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত থানাই বীৰ লাচিত থানা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে মঙ্গলবাৰে শিৱসাগৰত বীৰ লাচিত থানা আৰু সিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক দক্ষিণ হালমৰাৰ ৪৭ জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত থানাই আৰু ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰিছিল ৫ জনকৈ সদস্যক ৪৭ জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই আনি ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰৰ পৰা উভতি আহি হাত ছিঙি মাৰি দুই সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ এই মুহূৰ্তৰ শেহতীয়া আপডেট লাভ কৰা হৈছে যে বীৰ লাচিত থানা আৰু সিতু বৰুৱাই মিলি ধন দাবী কৰিছিল মিয়া শ্ৰমিকক আৰু ইয়াৰ পাছত তেওঁলোকক এনেধৰণে আবদ্ধ কৰি ৰাখিছিল টকাৰ বাবে মিয়া শ্ৰমিকক বীৰ লাচিত থানাই আবদ্ধ কৰা বুলি অভিযোগ উত্থাপিত হৈছে শেহতীয়া আপডেট এই মুহূৰ্তত আমি লাভ কৰিছো যিসকল মিয়া শ্ৰমিক আছিল এই মিয়া শ্ৰমিকে এতিয়া অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত থানাৰ বিৰুদ্ধে তেওঁলোকে ভয়ংকৰ অভিযোগ আনিছে সিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে সিতু বৰুৱাই আৰু বীৰ লাচিত থানাৰ সদস্যসকলে মিলি কি কৰিছিল তেওঁলোকক বাছৰ পৰা নমাই আনি টকা খুজিছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পাছত তেওঁলোকক উভতাই পঠিয়াই দিছিল উজনিত প্ৰৱেশ কৰিব নোৱাৰা বুলি কৈছিল টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত থানা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে মঙ্গলবাৰে শিৱসাগৰত বীৰ লাচিত থানা আৰু সিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক দক্ষিণ হালমৰাৰ ৪৭ জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত থানাই ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল ৫ জনকৈ সদস্যক ৪৭ জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই আনি ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰৰ পৰা উভতি আহি হাত ছিঙি মাৰি দুই সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে গুৰুতৰ অভিযোগ আৰু ইয়াৰ পাছত মিয়া শ্ৰমিকসকলে কৈছে যে কেনেধৰণে তেওঁলোকক ধন দাবী কৰিছিল টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰিছিল বীৰ লাচিত থানা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মিয়া শ্ৰমিকে শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাইছো কালিৰ ঘটনাটোৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ শিৱসাগৰত আৰু অসমত এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত থানাই এই অভিযোগ উত্থাপিত হৈছে বীৰ লাচিত থানা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে মঙ্গলবাৰে শিৱসাগৰত বীৰ লাচিত থানা আৰু সিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক দক্ষিণ হালমৰাৰ ৪৭ জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত থানাই আৰু ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল ৫ জনকৈ সদস্যক ৪৭ জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই আনি ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰৰ পৰা উভতি আহি হাত ছিঙি মাৰি দুই সংগঠনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মিয়া শ্ৰমিকে কিছু ভাষ্য আছে শুনাব বিচাৰিম আপোনালোকে কি এনেকৈ কৰি লৈছে ক'লে নকবি তহঁতে মিয়া সদস্যৰ পৰা কেতিয়া আহিছা আমি ক'লো না আমিতো জাতি দেশী মানুহ আমি কিহৰ মিয়া আমি অসমৰ মানুহ অসমত কাম কৰিব আহিছোঁ আপোনালোকে এনেকৈ কিয় কৰি আছে তো এইবিলাক বহুত উল্টা পুল্টা কৰি তাৰপিছত ইহঁতক ফিৰ আহি দেখা পালোঁ ইহঁতক লাইন কৰি পূৰা পিটি আছে আমাৰ লেবাৰ গোটেইবিলাককে পিঠাৰ পিঠা মানে গোটেইকেইটাকে মাৰপিট কৰিছে তো ইয়াৰ কাৰণে আজি আমি আপোনালোকৰ মধ্য দি আমাৰ CM ছাৰক জনাব খোজোঁ যে অসমত যদি এনেকা মানুহৰ বিচাৰ কৰিব পাৰে তেনেহ'লে আমি কেনেকৈ চলিম তেনেহ'লে প্ৰশাসনৰ কোনো দৰকাৰে নাই তে আমি অসমৰ মানুহ বা ভাৰতৰ মানুহ অল অসমত বা অল ভাৰতত আমি যাই কৰ্ম কৰিব পাৰিম না নাই
যদি পাৰোঁ এইটো আমাদের CM সাহেব স্পষ্ট হ'ব লাগে 2 দিনৰ ভিতৰত যদি নোৱাৰোঁ কোনখিনিৰ পৰা আমি ক'ত যাব নোৱাৰিম এইখিনিও স্পষ্টীকৰণ হ'ব লাগে আমি বাছেৰে গৈছোঁ বাছৰ পৰা নমাই লৈ গৈছে মানে পইচা লাগে সিহঁতক আমি দেখা পাইছোঁ জাতীয় সংগ্ৰাম নহয় লাচিত সেনাৰ কথা কয় লাচিত সেনা আমালোকৰ এনেকুৱা নাছিল আমি শুনা পাইছোঁ আমাৰ অসমৰ একদম বীৰ আছিল যোদ্ধা সিহঁতৰ আজি এতিয়াও অল অসম বা ইণ্ডিয়া জুৰি নাম আছে কিন্তু ই তেনেকৈ নহয় আমি গম পাইছোঁ তাৰ নাম লৈ ইহঁতে চুৰি ডকাইতিত লাগিছে এইটো মেইন উদ্দেশ্য সিহঁতৰ এই যে জিতু বৰুৱা আৰু বিষ্ণু বৰুৱা ইহঁতে দুটা মেইন আৰু ইহঁতে দুটাই মেইন আৰু তাৰ লগতো সংগী ভংগী আছে এই দুটাই নাম্বাৰ 1 মোক সুধি চাওক লেবাৰবিলাকক ইহঁতৰ লগত মোক ৰাখিছিল নেকি ৰাখিছিল তহঁতৰ লগত আছে ইহঁতৰ লগত মোক ৰাখাই নাই মোক বেলেগত লৈ যায় আমাক মাৰা নাই আমি লগত পূৰা ধাক্কা ধাক্কি হৈছে আৰু কি বাকী শ্ৰমিকো মাৰিছে পূৰা আমাৰ লগত একদম পূৰা নাই আপোনালোকে নিজত দেখাই পাইছে গাড়ীৰ ভিতৰত লগ কৰি মাৰিছে ডিচি অফিচত আহিছোঁ আমাৰ ইয়াৰ মুৰব্বী কাৰণ আমি তাততো বহু কৈছোঁ আমি অসমীয়া হয় অসমৰ মানুহ ইহঁতে এইটো নামানে ডাইৰেক্ট কৈ যায় বাংলাদেশৰ সেইকাৰণে ইয়াৰ আমি বাংলাদেশী না অসমীয়াৰ এইটো আমিতো প্ৰমাণ দিলে নহয় সেইকাৰণে আমি ডিচি ছাৰৰ ইয়াত আহিছোঁ যদি অৰিজিনেলি আমি অসমীয়া হওঁ তেনেহ'লে ছাৰক এইটো প্ৰমাণ দিব লাগে আৰু যদি বাংলাদেশী হওঁ এইটো প্ৰমাণ দিব লাগে 47 জন দেশী জনগোষ্ঠীয় শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ কৰা হয় অন্যায় কৰিলে সিহঁতে দেশী বুলি পৰিচয় দিয়াৰ পিছতো জাতীয় সেনা সংগ্ৰাম আৰু বীৰ লাচিত সেনাৰ তৰফৰ পৰা যিখিনি মানে অত্যাচাৰ কৰা হ'ল মাৰপিট কৰা হ'ল এই কাৰ্যক আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ নিন্দা জনাইছোঁ আৰু আমি তাৰ লগতে আজি ধুবুৰী জিলাৰ পৰা বঙাইগাঁও জিলা আৰু গুৱাহাটী কেন্দ্ৰীয় কমিটিৰ পৰা আৰু ডিব্ৰুগড় জিলাৰ পৰাও এই কাৰ্যক নিন্দা জনাইছে গৰিহণা জনাইছে আৰু বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰাম সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান জনাইছে আমি এটা কথা সিহঁতক জনাব বিচাৰিছোঁ যে কেৱল সিহঁতে আমি গম পাইছোঁ কেৱল সিহঁতে টেলিফোনিক ক্ষমা খুজিলে নহ'ব আমি জিতু বৰুৱা আৰু বিষ্ণু শইকীয়াক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ কাৰণে দাবী জনাইছোঁ এই কাৰ্য অতি নিন্দনীয় কাৰ্য এই কাৰ্যৰ বিৰুদ্ধে আমি শিৱসাগৰ জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি দাবী জনাইছোঁ যে পইচা দাবী কৰাৰ কাৰণে সিহঁতে যিটো ডিমাণ্ড দিছিল এই দাবীক আমি নিন্দা জনাইছোঁ গৰিহণা জনাইছোঁ আৰু শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনকো আমি দাবী জনাইছোঁ সিহঁতে তদন্ত কৰি সিহঁতৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে 47 জন দেশী জনগোষ্ঠীয় শ্ৰমিকক আপোনালোকে কি এনেকৈ কৰি লৈছে ক'লে নকবি তহঁতে মিয়া দেশৰ পৰা কেতিয়া আহিছা আমি ক'লোঁ না আমিতো দেশী মানুহ আমি কিহৰ মিয়া আমি অসমৰ মানুহ অসমত কাম কৰিব আহিছোঁ আপোনালোকে এনেকৈ কিয় কৰি আছে এইবিলাক বহুত উল্টা পাল্টা কৰি তাৰপিছত ইহঁতক ফিৰ আহি দেখা পালোঁ ইহঁতক লাইন কৰি পূৰা পিটি আছে আমাৰ লেবাৰ গোটেইবিলাককে পিঠাৰ মানে গোটেইকেইটাকে মাৰপিট কৰিছে তে ইয়াৰ কাৰণে আজি আমি আপোনালোকৰ মধ্য দি আমাৰ CM ছাৰক জনাব খোজোঁ যে অসমত যদি এনেকা মানুহৰ বিচাৰ কৰিব পাৰে তেনেহ'লে আমি কেনেকৈ চলিম তেনেহ'লে প্ৰশাসনৰ কোনো দৰকাৰেই নাই তে আমি অসমৰ মানুহ বা ভাৰতৰ মানুহ অল অসমত বা অল ভাৰতত আমি যাই কৰ্ম কৰিব পাৰিম নে নাই যদি পাৰোঁ এইটো আমাদের CM সাহেব স্পষ্ট হ'ব লাগে 2 দিনৰ ভিতৰত যদি নোৱাৰোঁ কোনখিনিৰ পৰা আমি ক'ত যাব নোৱাৰিম এইখিনিও স্পষ্টীকৰণ হ'ব লাগে আমি বাছেৰে গৈছোঁ বাছৰ পৰা নমাই লৈ গৈছে মানে পইচা লাগে সিহঁতক আমি দেখা পাইছোঁ জাতীয় সংগ্ৰাম নহয় লাচিত সেনাৰ কথা কয় লাচিত সেনা আমালোকৰ এনেকুৱা নাছিল আমি শুনা পাইছোঁ আমাৰ অসমৰ একদম বীৰ আছিল যোদ্ধা সিহঁতৰ আজি এতিয়াও অল অসম বা ইণ্ডিয়া জুৰি নাম আছে কিন্তু ই তেনেকৈ নহয় আমি গম পাইছোঁ তাৰ নাম লৈ ইহঁতে চুৰি ডকাইতিত লাগিছে
এইটো মেইন উদ্দেশ্য সিহঁতৰ এই যে জিতু বৰুৱা আৰু বিষ্ণু বৰুৱা ইহঁতে দুটা মেইন আৰু ইহঁতে দুটাই মেইন আৰু তাৰ লগতো সংগী ভংগী আছে এই দুটাই নাম্বাৰ 1 মোক সুধি চাওক লেবাৰবিলাকক ইহঁতৰ লগত মোক ৰাখিছিল নেকি ৰাখিছিল তহঁতৰ লগত আছে ইহঁতৰ লগত মোক ৰাখাই নাই মোক বেলেগত লৈ যায় আমাক মাৰা নাই আমি লগত পুৰা ধাক্কা ধাক্কি হৈছে আৰু কি বাকী শ্ৰমিকো মাৰিছে পুৰা আমাৰ লগত একদম পুৰা নাই আপোনালোকে নিজৰ দেখাই পাইছে গাড়ীৰ ভিতৰত লগ কৰি মাৰিছে ডিচি অফিচত আহিছোঁ আমাৰ ইয়াৰ মুৰব্বী কাৰণ আমি তাততো বহু কৈছোঁ আমি অসমীয়া হয় অসমৰ মানুহ ইহঁতে এইটো নামানে ডাইৰেক্ট কৈছে বাংলাদেশত সেইকাৰণে ইয়াৰ আমি বাংলাদেশী না অসমীয়াৰ এইটো আমিতো প্ৰমাণ দিলে নহয় সেইকাৰণে আমি ডিচি ছাৰৰ ইয়াত আহিছোঁ যদি অৰিজিনেলি আমি অসমীয়া হওঁ তেনেহ'লে ছাৰক এইটো প্ৰমাণ দিব লাগে আৰু যদি বাংলাদেশী হওঁ এইটোও প্ৰমাণ দিব লাগে 47 জন দেশী জনগোষ্ঠীয় শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ কৰা হয় অন্যায় কৰিলে সিহঁতে দেশী বুলি পৰিচয় দিয়াৰ পিছতো জাতীয় সেনা সংগ্ৰাম আৰু বীৰ লাচিত সেনাৰ তৰফৰ পৰা যিখিনি মানে অত্যাচাৰ কৰা হ'ল মাৰপিট কৰা হ'ল এই কাৰ্যক আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ এয়া শুনিবলৈ পালে মিয়া শ্ৰমিকৰ ভাষ্য এনেধৰণে অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে আৰু কালিৰ দিনটোত শিৱসাগৰৰ পৰা মিয়া শ্ৰমিকক কেনেধৰণে উভতাই পঠোৱা হৈছিল সেই দৃশ্যাংশটো আমি দেখুৱাই ল'ব বিচাৰিছোঁ আৰু ইয়াৰ পাছত চিটু বৰুৱাই কি ভাষ্য প্ৰদান কৰিছিল সেই ভাষ্য আমি শুনাব বিচাৰিম শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আন্দোলন মানুহ আনিবি কাৰ মোৰটো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ মোৰটো কৰিবলৈ এটা ঘূৰি দিছে মোৰ প্ৰয়োজন নহয় তই শুনিল তই মানুহখিনি তই আনিছ শুনিল তোৰ আণ্ডাৰত মানুহখিনি আহিছে না কেলে আনিছিলি মানুহখিনি তইতো জান তইতো জান যে মই তোক যেতিয়া প্ৰথম সুধিছিলো শিৱসাগৰলৈ তই কাৰ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আন্দোলন মানুহ আনিবি কাৰ মোৰটো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ মোৰটো কৰিবলৈ এটা ঘূৰি দিছে মোৰ প্ৰয়োজন নহয় শুনিল তই মানুহখিনি তই আনিছ শুনিল তোৰ আণ্ডাৰত মানুহখিনি আহিছে না কেলে আনিছিলি মানুহখিনি তইতো জান তইতো জান যে মই তোক যেতিয়া প্ৰথম সুধিছিলো শিৱসাগৰলৈ তই কাৰ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আন্দোলন মানুহ আনিবি কাৰ মোৰটো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ মোৰটো কৰিবলৈ এটা ঘূৰি দিছে মোৰ প্ৰয়োজন নহয় শুনিল তই মানুহখিনি তই আনিছ শুনিল তোৰ আণ্ডাৰত মানুহখিনি আহিছে না কেলে আনিছিলি মানুহখিনি তইতো জান তইতো জান যে মই তোক যেতিয়া প্ৰথম সুধিছিলো শিৱসাগৰলৈ তই কাৰ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আন্দোলন মানুহ আনিবি কাৰ মোৰটো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ মোৰটো কৰিবলৈ এটা ঘূৰি দিছে মোৰ প্ৰয়োজন নহয় শুনিল তই মানুহখিনি তই আনিছ শুনিল তোৰ আণ্ডাৰত মানুহখিনি আহিছে না কেলে আনিছিলি মানুহখিনি তইতো জান তইতো জান যে মই তোক যেতিয়া প্ৰথম সুধিছিলো শিৱসাগৰলৈ তই কাৰ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো শুনিল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব অসমীয়াখিনিক বচাব লাগিব তই কাৰ আপোনাৰ আন্দোলন মানুহ আনিবি কাৰ মোৰটো কৰিবি এইটো মোৰ প্ৰয়োজন নহয় কাৰ
মোৰটো কৰিবলৈ এটা ঘূৰি দিছো প্ৰয়োজন নহয় শুনি ল তই মানুহখিনি তই আনিছ শুনি ল তোৰ আণ্ডাৰত মানুহখিনি আহিছে না কেলে আনিছিলি মানুহখিনি তইতো জানো তইতো জানো যে মই তোক যেতিয়া প্ৰথম সুধিছিলো শিৱসাগৰলৈ তই কাৰণ আহিছ কাৰ লগত কথা পাতি আহিছ এইবিলাক তেতিয়া মই তোক সুধিছিলো কথাটো শুনিলো আকৌ শুনি ল আমাৰ কথা হৈছে আমাৰ নিজৰ জাতিটো বচাব লাগিব আপোনালোকে কি এনেকৈ কৰি লৈছে ক'লে নকবি তহঁতে মিয়া দেশৰ পৰা কেতিয়া আহিছা আমি ক'লো না আমিতো জাতি দেশী মানুহ আমি কিহৰ মিয়া আমি অসমৰ মানুহ অসমত কাম কৰিব আহিছোঁ আপোনালোকে এনেকৈ কিয় কৰি আছে তো এইবিলাক বহুত উল্টা পুল্টা কৰি তাৰপিছত ইহঁতক ফিৰ আহি দেখা পালোঁ ইহঁতক লাইন কৰি পূৰা পিটি আছে আমাৰ লেবাৰ গোটেইবিলাককে পিঠাৰ পিঠা মানে গোটেইকেইটাকে মাৰপিট কৰিছে তো ইয়াৰ কাৰণে আজি আমি আপোনালোকৰ মধ্য দি আমাৰ CM ছাৰক জনাব খোজোঁ যে অসমত যদি এনেকা মানুহৰ বিচাৰ কৰিব পাৰে তেনেহ'লে আমি কেনেকৈ চলিম তেনেহ'লে প্ৰশাসনৰ কোনো দৰকাৰেই নাই তে আমি অসমৰ মানুহ বা ভাৰতৰ মানুহ অল অসমত বা অল ভাৰতত আমি যাই কৰ্ম কৰিব পাৰিম নে নাই যদি পাৰোঁ এইটো আমাদের CM সাহেব স্পষ্ট হ'ব লাগে 2 দিনৰ ভিতৰত যদি নোৱাৰোঁ কোনখিনিৰ পৰা আমি ক'ত যাব নোৱাৰিম এইখিনিও স্পষ্টীকৰণ হ'ব লাগে আমি বাছেৰে গৈছোঁ বাছৰ পৰা নমাই লৈ গৈছে মানে পইচা লাগে সিহঁতক আমি দেখা পাইছোঁ জাতীয় সংগ্ৰাম নহয় লাচিত সেনাৰ কথা কয় লাচিত সেনা আমালোকৰ এনেকা নাছিল আমি শুনা পাইছোঁ আমাৰ অসমৰ একদম বীৰ আছিল যোদ্ধা সিহঁতৰ আজি এতিয়াও অল অসম বা ইণ্ডিয়া জুৰি নাম আছে কিন্তু ই তেনেকৈ নহয় আমি গম পাইছোঁ তাৰ নাম লৈ ইহঁতে চুৰি ডকাতিত লাগিছে এইটো মেইন উদ্দেশ্য সিহঁতৰ এই যে জিতু বৰুৱা আৰু বিষ্ণু বৰুৱা ইহঁতে দুটা মেইন আৰু ইহঁতে দুটাই মেইন আৰু তাৰ লগতো সংগী ভংগী আছে এই দুটাই নাম্বাৰ 1 মোক সুধি চাওক লেবাৰবিলাকক ইহঁতৰ লগত মোক ৰাখিছিল নেকি ৰাখিছিল তহঁতৰ লগত আছে ইহঁতৰ লগত মোক ৰাখাই নাই মোক বেলেগত লৈ যায় আমাক মাৰা নাই আমি লগত পূৰা ধাক্কা ধাক্কি হৈছে আৰু কি বাকী শ্ৰমিকো মাৰিছে পূৰা আমাৰ লগত একদম পূৰা নাই আপোনালোকে নিজৰ দেখাই পাইছে গাড়ীৰ ভিতৰত লগ কৰি মাৰিছে DC অফিচত আহিছোঁ আমাৰ ইয়াৰ মুৰব্বী কাৰণ আমি তাততো বহু কৈছোঁ আমি অসমীয়া হয় অসমৰ মানুহ ইহঁতে এইটো নামানে ডাইৰেক্ট কৈছে বাংলাদেশত সেইকাৰণে ইয়াৰ আমি বাংলাদেশী না অসমীয়াৰ এইটো আমিতো প্ৰমাণ দিলে নহয় সেইকাৰণে আমি DC ছাৰৰ ইয়াত আহিছোঁ যদি অৰিজিনেলি আমি অসমীয়া হওঁ তেনেহ'লে ছাৰক এইটো প্ৰমাণ দিব লাগে আৰু যদি বাংলা